কি খবৰ বন্ধুসকল, সকলোৱে ভালে আছে। আৰু আজি জানে যে গুৱাহাটী যাম বুলি কালি কৈছিলোঁ, গুৱাহাটীৰ কাৰণে ওলালোঁ। ভিডিঅ'ৰ লগত থাকিব। আহি পাই গ'লোঁ টাংগী। আমাৰ মংগলদৈ ইমান বৰষুণ হৈছে মানে, আৰু এইফালে চাওক ইফালে ৰ'দত আমাৰ এইফালে বহুত বৰষুণ। আৰু এটা বস্তু আজি ভাল মানে আজি বতৰটো বহুত ভাল। চাওক সিফালেও বৰষুণ হ'লে, ইফালেও গুৱাহাটীৰ ফালেও মানে চিপাঝাৰ ফালেও মানে দিনটো বহুত ভাল, ঠাণ্ডা। মানে বাইক ৰাইড কৰি আজি বহুত ভাল লাগি আছে। মানে বৰষুণো নাই, নাই মানে দিনটো কেনেকুৱা, বতৰটো আজি মজাৰ। আৰু ভিডিঅ'টো ভালকৈ চাব। আজি ক'ত ক'ত যাওঁ আপোনালোকক দেখাম। আজি আপোনালোকক মিনি তাজমহলো চাব পাৰিব। যিয়ে মই জনামতে আমাৰ ইফালে বহুত মানুহ এইটো চাব যোৱা নাই আজিলৈ। ময়ো দেখা নাই। মই গুৱাহাটী বহুত যাই থাকোঁ, কিন্তু ময়ো আজিলৈ দেখা নাই। ভিডিঅ'ৰ লগত থাকিব, কেনেকৈ যাওঁ, ক'ত আপোনাৰ আছে, মই লোকেশ্যনটো আপোনালোকক দেখাই দিম চব ভিডিঅ'ৰ মাধ্যমত। আৰু মোৰ আগত এটা বাইদেউ চাওক যাই আছে বাইকত। সেই বাইদেউজনৰ উৰণাটো চাকাত যাওঁ অৱস্থা। যিহেতু লেডিজ মানুহ পিছফালে বহে, বহুতে সাৱধান। মই ইয়াৰ আগতে মংগলদৈ কেইবাদিন দেখা পাইছোঁ, এটা মানুহ এক্সিডেণ্ট হৈছিলে এনেকৈ। তাৰপিছত বাইদেউজনক ক'লোঁ যে বাইদেউ আপোনাৰ উৰণাটো চাকাত যাব পাৰে, অলপ ভালকৈ লৈ লওক। যিসকল লেডিজসকলে বাইকৰ পিছফালে বহে, আপোনাৰ এই বস্তুটো ভালকৈ চাব লাগে। আৰু এনেদৰে আহি পাই গ'লোঁ বাইহাটা। চাওক বাইহাটা আহি পোৱা মানে আৰু জাম লগা। মানে বাইহাটা আহি পালে মানে আপুনি ধৰি লওক গুৱাহাটী আহিব পাৰে। ইয়াৰ পৰা আপোনাৰ ৰাস্তা ভাল, আপোনাৰ বেছি সময় নালাগে। আমাৰ মংগলদৈৰ পৰা, আমাৰ বেচিমাৰীৰ পৰা আমাৰ বাইহাটা আপুনি ধৰক মেক্সিমাম স্পীড 50ৰ পৰা 60, 70, 80 এনেকুৱা 90, 100 এনেকৈ স্পীডত মিলাই আহিলে আপুনি 45-50 মিনিটত আপুনি আহি কিনে বাইহাটা চাৰিআলি পাই যাব। আৰু বাকী যিখিনি আপোনাৰ থাকে জালুকবাৰীলৈকে, সেইটো আপোনাৰ বেছি সময় লাগে। জানে সেইটো আপোনাৰ হাইৱে হয়, তাত আপুনি বাইকৰ স্পীড 120, 130 আৰু আপোনাৰ মতে আপুনি যেনেকৈ কণ্ট্ৰল কৰিব পাৰে সেনেকৈ আপুনি চলাব পাৰে। মানে সিফালে যোৱাতে বেছি সময় নালাগে। সময় লাগে আমাৰ বেচিমাৰীৰ পৰা বাইহাটালৈকে।
আৰু ৰাতিপুৱা তাৰ পৰা ওলাই আহোঁতে আহিছোঁ দেৰিকৈ 10:30 মানত মই তাৰ পৰা ওলাই আহিছোঁ। এতিয়া মেক্সিমাম ধৰক আপোনাৰ 11:30মান বাজে। মই টাইম চোৱা নাই, তথাপি মিটাৰত চাই কিনে ক'লোঁ 11:30মান বাজে। তো অলপ আগত যাই কিনে চাওঁ কিবা এটা খাই ল'ব লাগিব, যিহেতু আগত জালুকবাৰীৰ ফালে বহুত জাম থাকে, তাতে খোৱা সুবিধা এনেকুৱা নাই। আৰু ইমান বেছি চলালে মোৰ ৰাণীও খং কৰিব পাৰে। সেইকাৰণে ভাবিছোঁ কিবা এটা খাই লৈ ইয়াৰ পৰা আকৌ ৰাওনা হওঁ বুলি। আৰু ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে ভিডিঅ'টো কাটি নিদিব, ভিডিঅ'টো চাই থাকিব। চাওক আজি আমি ক'ত আপুনি যাব পাৰোঁ আৰু ক'ত আপোনালোকক দেখাব পাৰোঁ। আৰু এইটো হোটেলতে কিবা এটা খাই লওঁ, অলপমান গাড়ীটো ৰেষ্ট হৈ যাব। এনেই বেলেগ দিনা মই গাড়ী ৰেষ্ট নিদিওঁ, তথাপি আজি মানে অলপ বৰষুণ ভাবিলোঁ ইমান কষ্ট দি লাভ নাই গাড়ীত। আৰু মোৰ ৰাণীক ৰাস্তা বেছিমাৰীৰ পৰাই কৰি লৈ আহিছোঁ, 550 টকাত নাস্তা কৰাই লৈ আহিছোঁ। আৰু তাৰ পৰা নাস্তা কৰি ওলালোঁ। এতিয়া মই বাহেটা পাৰ হৈ আপোনাৰ গুৱাহাটী ৰোডত আহিলোঁ। এতিয়া গুৱাহাটীৰ ফালে যাই আছোঁ। টোল গেট পামেই আৰু 1 কিলোমিটাৰ গ'লে টোল গেট পাম। টোল গেট পাৰ হ'লে আৰু বেছি আপোনাৰ ইফালে যাওঁতে ইমান সময় নালাগে। আৰু আজি গাড়ীও বহুত কম আৰু বতৰটো চাওক কি ধুনীয়া বতৰ। গুৱাহাটী আহিলোঁ, গুৱাহাটীতো বৰষুণ নাই, চাওক ৰাস্তাও শুকান। সেয়া সন্মুখত টোল গেট পালোঁ আৰু। আৰু ইফালে ৰাস্তাত আপুনি যিমান স্পীড যায় টেনশ্যন নাই, মানে অকল যাব পাৰে, মানে আপুনি যিমান আপোনাৰ বেলেঞ্চ কৰিব পাৰে সিমান স্পীডত যায়, কোনো অসুবিধা নাই। মইতো ইফালে মোৰ ইয়াৰ পৰা আপোনাৰ পূৰা বেছিমাৰীৰ পৰা মোৰ জালুকবাৰী যাওঁতে আজিলৈ যিমানবাৰ মই গৈছোঁ চববাৰে ঘূৰি চাইছোঁ। মই 1 ঘণ্টা, কেতিয়াবা 5 মিনিট, কেতিয়াবা 10 মিনিট, কেতিয়াবা 15 মিনিট মই জালুকবাৰী যাই পাওঁ। আৰু এনে যাই আৰু অলপমান গ'লেই শৰাইঘাট ব্ৰিজ পাম। আৰু চব জেগাত ভিউটো চাওক, ওচৰত পাহাৰ চাহাৰ কি ধুনীয়া লাগি আছে যোৱাতে। আৰু এনেকুৱা খোলা মেলা জেগাত বাইক চলাই বহুত ভাল লাগে। মানে যিমানে যাওক, মানে গৰু ছাগলী একো নাই, আমাৰ সেইফালেতো বেছিমে জানে মন গ'লে গৰু আহে, ছাগলী আহে, কিন্তু সেই প্ৰব্লেমটো আপোনাৰ হাইৱেত কেতিয়াও নাই। কিন্তু ইফালে চাওক কিমান ধুনীয়া এটা দৃশ্য দেখা যায় আছে, মানে ভাল লাগি আছে বহুত। যেনেকুৱা বতৰ সেনেকুৱা পাহাৰ চাহাৰ চাই বহুত ভাল লাগি আছে। আৰু আহি পাই গ'লোঁ শৰাইঘাট ব্ৰিজ। আৰু চব ব্ৰিজৰ পৰা কিমান যাম। আৰু এই ব্ৰিজটো বহুত পুৰণা, আপোনাৰ এতিয়ালৈ মই সৰুৰ পৰা এই ব্ৰিজটো চাই আছোঁ। আৰু আজিলৈ সেই ব্ৰিজটো এনেকৈ একে ছেম হৈ আছে। আৰু আমি এতিয়া চাওক বুঢ়া হ'ব গ'লোঁ, কিন্তু ব্ৰিজ আজিলৈ বুঢ়া হোৱা নাই। ব্ৰিজ যেনেকৈ মই সৰুৰ পৰা দেখা পাই আছোঁ এতিয়াও। অলপ ৰাস্তা বেয়া হৈছে চাওক, মাজে মাজে ভাঙিছে, কিন্তু ব্ৰিজৰ ওপৰত যোনটো আগৰ দৰে ছেম এতিয়াও আছে।
পাই গ'লোঁ জালুকবাৰী। এতিয়া মই যাব লগা আছে ফেঞ্চি বজাৰ, কিন্তু এতিয়া দুপৰীয়া 12টা বাজে। এতিয়া যদি মই আপোনাৰ মালিগাঁও হৈ ফেঞ্চি বজাৰ যাব বহুত সময় লাগিব। সেইকাৰণে শ্বৰ্টকাট যাবৰ কাৰণে মই চিধা যাম আপোনাৰ বেলতলা হৈ কিনে ভেটাপাৰা যাম, ভেটাপাৰা হৈ কিনে ফেঞ্চি বজাৰ। আৰু এটা বস্তু, আৰু জালুকবাৰী কেতিয়া আহিলে আপুনি চাইনবোৰ্ডবিলাক চাই আহিব। আৰু যিহেতু মই এবাৰ ইয়াৰ আগত যেতিয়া ব্ৰিজ হোৱাৰ আগত মই জালুকবাৰী আহিছিলোঁ, মই ভুলতে কি কৈছোঁ, ব্ৰিজৰ ওপৰতে উঠাইকে আপোনাৰ যোনটো ৰাস্তাটো এয়াৰপৰ্ট ফালে গুচি যায়, মই ভাবিছোঁ সেইটো ৰাস্তা চিধা গ'লে চাগে বেলতলা আপুনি খানাপাৰা ফালে যাব পাৰিম। কিন্তু ভুলতে মই কি কৰিছিলোঁ, এই যে আপোনাৰ অলপ আগত গ'লে আপোনাক দেখাই আছোঁ, ইয়াৰ পৰা চিধা এটা ৰাস্তা চাওক ওপৰ ফালে সোমাই গৈছে, এইফালে ৰাইট ফালে। ৰাইটত নাযাব, আপুনি যদি খানাপাৰা যাব খোজে চিধা যাব। যদি আপোনাৰ এয়াৰপৰ্ট যাব খোজে তেতিয়া ওপৰ ৰাস্তাতে যাব। এনে সোমাই কিনে মই এয়াৰপৰ্ট গুচি গৈছিলোঁ। মই মানে সেনেকৈ টাৰ্ণিং লৈ চিধা ৰাস্তাটো এয়াৰপৰ্ট হৈ যায়, এই ৰাস্তাটো চিধা গ'লে আপুনি খানাপাৰা ফালে যাব পাৰিব। আৰু ইয়াৰ পৰা লখৰা 11 কিলোমিটাৰ আৰু খানাপাৰা 21 কিলোমিটাৰ জালুকবাৰীৰ পৰা। আৰু আহি পাই গ'লোঁ লালমাটি। আৰু এইটো আপোনালোকে চিনি পায়, এইটো ক'ৰ, এইটো লালমাটি হৈ গ'ল আমাৰ এছেম্বলি বুলি যে কয়, এছেম্বলি, এইটো হ'ল এছেম্বলি। এতিয়া গেটটোত বন্ধ কৰা আছে, নহ'লে ভিতৰত যায় আপোনাক দেখাব পাৰিলোঁ হয় আজি। আৰু এইটো হ'ল এছেম্বলিৰ বেক চাইডৰ ৰাস্তাটো। এইটো লালমাটি আপোনাৰ খানাপাৰা পোৱাৰ আগতে। আৰু লালমাটিৰ পৰা চিধা হয় আপোনাৰ ভেটাপাৰা হৈ কিনে আহিলোঁ। বহুত দিনৰ ফালে এইফালে নাহোঁ। এইটো হ'ল আপোনাৰ খানকা পাৰ হৈ কিনে এইটো এটা মাজাৰ আছে। এইটো আমি সৰুৰ পৰা মই এই মাজাৰটো দেখা পাইছোঁ, তো ভাবিলোঁ আজি যদি ভেটাপাৰা ফালে আহিছোঁ তো অলপ মাজাৰ ফালেদি ঘূৰি আহোঁ। আৰু নমাজৰ টাইম হ'ল, আজি যিহেতু শুকুৰবাৰ, তো ইয়াতে নমাজটো মছজিদ আছে ওচৰতে, ভাবিলোঁ যে ইয়াতে নমাজটো পঢ়ি লওঁ। আৰু কোনে কোনে এইটো মাজাৰত আহিছে তো এবাৰ কমেণ্ট কৰি জনাব। আৰু এইটো হ'ল মাজাৰৰ বেক চাইড, মানে পাহাৰৰ ওপৰততো, তলৰ পৰা বহুত ওপৰত উঠিব লাগে চিৰি গৈ তো আহোঁতে ভাগৰ লাগি গ'ল মানে। আৰু তলৰ পৰা চাওক কিমান ওপৰলৈকে উঠি আহিব লাগে মাজাৰত। আৰু মই শুনা পালে ইয়াৰ ওচৰতে অলপ মানে এইফালে খানকা বুলি কয় জেগাটো, তাতে আছে মিনি তাজমহল বুলি এটা জেগা আছে। মানে মই বহুতো ষ্টেটাছত চাইছোঁ বা বহুতে ইয়াতে ফটো দিয়ে, মই আজিলৈ অহা নাই কেতিয়াও। তে ভাবিছোঁ ইয়াৰ পৰা যাই কেনে তাতে মিনি তাজমহলটো চাই যাম বুলি কেনে। মই ভালকৈ চিনি নাপাওঁ, মোৰ লগৰ কেইটা আহিছে, সিহঁতো নমাজ পঢ়িব আহিছিল। মই তাতো ভিডিঅ'ত অহা নাই, তাতো ৰাতি তলত থৈ আহিছোঁ, যিহেতু তলত বাইক ৰাখি আহিছোঁ। তো তাতো ক'লোঁ তুমি তহঁতে তলত থাক, তো মই যাই কিনে মাজাৰটো চাই আহোঁ। তহঁতে আহি থাকা এইফালে। মই ইয়াতে বহুত 10 বছৰমান পিছত এইটো মাজাৰত আকৌ আহিছিলোঁ। আপোনালোকে আহিছে যদি জনাবচোন এই মাজাৰটো কিমান দিন পুৰণা। আৰু চাইনবোৰ্ডত ইমান ভালকৈ লিখা নাইতো, সেইকাৰণে চাইনবোৰ্ডত ধৰিব পৰা নাই যে কিমান দিন পুৰণা মাজাৰ। মই জনামতে মই সৰুৰ পৰা চাই আছোঁ। আৰু চাওঁতে আহি পালোঁ আমি মিনি তাজমহল। কোনে কোনে ইয়াতে আহিছে কমেণ্ট বক্সত জনাব। আৰু যদি কোনোবা আহিব বিচাৰি আছে মোৰ কমেণ্ট বক্সত জনাব। বহুত ভাল জেগা, মানে বহুত মানুহ ইয়াতে ফটো চটো আহিছে, মোৰ ফটো উঠি আছে। আৰু মোৰ লগৰকেইটাও ইয়াতে আহিছে। আৰু দেখাতো দূৰৰ পৰা ছেম তাজমহলৰ নিচিনা। তাজমহলটো ডাঙৰ, আচলতে এইটো বহুত সৰু, হ'লেও পূৰা তাজমহলৰ নিচিনা লাগে। আৰু ইয়াতে আহিলে কোনো আপোনাৰ টিকেট চিকেট কাটিব নালাগে, ফ্ৰী আপোনাৰ। ইয়াতে বহুত মানুহ আছে। আৰু মোৰ লগৰকেইটাও আহিছে, গুৱাহাটীৰে হয় লগৰকেইটা। আৰু মই সৰু থকাত স্কুল পঢ়োঁতে এইটোৱে হয় সেই স্কুলটো মই য'ত পঢ়িছিলোঁ। এতিয়া আমি তাৰে পৰা ঘূৰি আহিলোঁ। এতিয়া আমি লালমাটি হৈ ওলাই আকৌ যাই আছোঁ জালুকবাৰী ফালে। যিহেতু সন্ধিয়া 5টা পাৰ হ'ল, এতিয়া যাব লগা সময় হৈ গ'ল। এতিয়া যিটো কাম আছিল মই সেইটো কামত কৰিলোঁ। মানে ভিডিঅ' বহুতখিনি কাটি দিছোঁ। মই ইয়াৰ পৰা আকৌ ভেটাপাৰাৰ পৰা চিধা মই আকৌ ফেঞ্চি বজাৰ ফালে গৈছিলোঁ।
এটা কিবা এটা সৰু এটা কাম আছিল, কামটো কৰি আহিলোঁ। যে যদি সিফালৰ ভিডিঅ' মই বনাওঁ বহুত ভিডিঅ'টো বহুত লাম্বা হৈ যাব। সিফালে চাব লগা একো নাই, আপোনালোকে ফেচবুকত চাইছে। তাতে কিবা এটা মোৰ দোকানৰ কাম আছিল, কামটো কৰি কেনে আকৌ এতিয়া জালুকবাৰী ফালে যাই আছোঁ। আহি পাই গ'লোঁ এয়া আকৌ নতুন শৰাইঘাট ব্ৰিজ। যোৱাৰ টাইমত আপোনাৰ সেইটো শৰাইঘাট ব্ৰিজ দেখাইছিলোঁ, অহাৰ টাইমত সেইটো শৰাইঘাট, এতিয়া যোৱাৰ টাইমত এইটো শৰাইঘাট ব্ৰিজটো নতুনকৈ হোৱাটো। Style is the answer to everything. A fresh way to approach a dull or dangerous thing. To do a dangerous thing with style is what I call art. আৰু আহি পাই গ'লোঁ এয়া বাইহাটা। এই বাইহাটা নতুনকৈ অভাৰ ব্ৰিজ হৈছে। ৰাস্তাটো হোৱাতে বহুতেই ভাল হৈছে, নহ'লে ইয়াৰ আগত যেতিয়া ইয়াতে আহিছিলোঁ বাইহাটা ফালে বহুতে মানে ৰাস্তাটো বহুতেই বেয়া আছিল। এতিয়া ৰাস্তাটো ভাল হৈ গৈছে, অভাৰ ব্ৰিজ হৈ গৈছে। এই ৰাস্তাৰো কাম চলি আছে। আৰু ভিডিঅ'টো বহুত দীঘল হ'ল, ইয়াৰ আগৰ ভিডিঅ' আৰু কৰা নাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু কোনোবাই যদি মিনি তাজমহলত যাব খোজে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনাক লোকেশ্যনটো দি দিম। এটা বস্তু চাবচোন, ইয়াৰ পৰা যেতিয়া আমি তেজপুৰ ফালে ৰোডত সোমাওঁ, চাবচোন দেখাতে তেজপুৰ ফালে ৰোডত সোমালে এনেকুৱা লাগে যে আমি কোনোফালে গাঁৱৰ ফালে ৰাস্তাত মানে যাই আছোঁ। চাওকচোন দেখাতে এইফালে কেনেকুৱা লাগে। আগৰ পৰা বহুতে মানে পৰিৱৰ্তন হৈছে, কিন্তু সেয়ে আমাৰ তেজপুৰ ফালে ৰোডটো চাওক, যেনেকুৱা লাগে কোনো গাঁৱৰ ফালে আমি সোমাই যাই আছোঁ, ছেম সেনেকুৱা লাগি আছে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ।